তো কালি কি হ'ল গম পাইছে নাই? কালি মানে কি হ'ল, মই জিম নাহোঁ বুলি ভাবি আছিলোঁ। তাৰ পৰা নাহোঁ কৰি ভাবি আছিলোঁ। তাৰপিছত ৰিল চালোঁ, অলপ নিজকে অলপ চাই মেলি তাৰপিছত ভাবিছোঁ ডিচিপ্লিনটো আছে, ভিডিঅ'টো বনাব লাগিব, তো যাব লাগিব। লাগিলে প্ৰেক্টিচ অলপ কমকৈ কৰিম, কিন্তু যাম। সেই বুলি কৈ জিম আহি গ'লোঁ। জিমত আহি মই যেতিয়া ৱৰ্কআউট কৰিলোঁ, 2টা ছেট 3টা ছেট মৰাৰ পিছত যেতিয়া নিজৰ বেগটোৰ ভিডিঅ' কৰি আছিলোঁ, বেগটো দেখিলোঁ, ভাল লাগিছে দেখি। অলপ দেখি মেলি মানে ইমানে ধুনীয়া পাম্প হৈ গ'ল ন, আৰু দেখি মানে আৰু এনেকুৱাকৈ লাগিলে। দেখাৰ পিছত আৰু প্ৰেক্টিচ নকৰা মানুহটো প্ৰেক্টিচ ইমান ধুনীয়াকৈ কৰিলোঁ। প্ৰেক্টিচ কৰিলোঁ, প্ৰেক্টিচ কৰাৰ পিছত অলপ ভিডিঅ' চিডিঅ' বনালোঁ হা। তাৰপৰা ঘৰ আহি গ'লোঁ। ঘৰ অহাৰ পিছত আহি পিনি তাৰপিছত যেতিয়া তাৰপাছত কৰিম, ৰাতিপুৱা যেতিয়া শুই উঠিছোঁ, মানে আজি ৰাতিপুৱা যেতিয়া শুই উঠিছোঁ, তাৰপিছত চিন্তা কৰিছোঁ, ভালেই হ'ল কালি গুচি গ'লোঁ। কালি বিষাই আছিলে, যেতিয়া জিম গ'লোঁ, জিম যোৱাৰ পিছত 2টা ছেট মৰাৰ পিছততো মোৰ বডীটো দেখি মেলি মনটো ভাল লাগি গ'ল। এইটো চিন্তা কৰিছোঁ, গুচি গ'ল। সেইকাৰণে তেতিয়া কৈছোঁ মানে কি হৈ আছে, মনটো ভাল লাগি আছে, মানে ৰিগ্ৰেট হোৱা নাই। এতিয়া কনফিডেন্সলি প্ৰাউডলি ক'ব পাৰিছোঁ, কালিতো গৈছিলোঁ। সেইটোৱে তেনেকৈ যদি মই আজি ভিডিঅ' বনাইছোঁ, আজি ভিডিঅ' চোৱা নাই, আজি ভিডিঅ' যদি ভইচ কোৱালিটি বেয়া আছে বা কিবা বেয়া আছে, ষ্টৰি টেলিং বেয়া আছে, আজিহে বেয়া আছে, কালিতো ঠিক হ'ব ন। আজি যদি 100 ভিউজ আহিছে, কালি 200 ভিউজ আহিব। সেইকাৰণে কণ্টিনিউ কৰি থাকিব লাগিব, ডিচিপ্লিনত গৈ থাকিব লাগিব, সদায় ভিডিঅ' আপলোড দি থাকিব লাগিব। আজি নাইতো কালি হ'ব, আৰু এইটো গম পাওঁ মই চিয়ৰ হ'ব।